Hello everyone, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। সো এইটো ভিডিঅ'ত মই আপোনালোকক অনলাইন ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড যিটো ডাউট আছে সেই বিষয়ে কথা পাতিম। লগতে আপোনালোকে কেনেকৈ মোবাইলত ঘৰৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক দেখাম। লগতে মানে আপোনালোকৰ যিবিলাক ডাউট আছে সেই ডাউটৰ এনচাৰবিলাকো দিব ট্ৰাই কৰিম এইটো ভিডিঅ'তে। সো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, বাট হোপ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব। আৰু এইটো ভিডিঅ' চালে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড বহুতো ডাউট ক্লিয়াৰ হ'ব। সো ভিডিঅ'টো ভালকৈ চাব। আৰু যিটো কাউন্সেলিঙৰ ডেট DMA দিছে তাৰে 20 পৰা 24 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। গতিকে আজি 20 গ'ল, ইয়াৰ পিছতো 21, 22, 23, 24 4দিন আছে। গতিকে ইমান মানে স্পীডত কৰিব লাগিব সেইটো কথা নাই। আপোনালোকে লাহে আৰামছে কৰক, গোটেইখিনি প্ৰচিডিউৰটো লাহে লাহে কৰক যাতে কোনো ভুল নকৰে। চ' মানে লাহে লাহে জানি বুজি কৰক যাতে মানে কোনো ভুল নহয়, আপোনাৰ পিছত একো প্ৰব্লেম নহয়। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে মানে চৰি ক'ব খুজিছোঁ। বহুতে মোক মেছেজ কৰি আছে, ইনষ্টাগ্ৰামত মেছেজ কৰি আছে বা ইউটিউবতো কমেণ্ট কৰি আছে, কিন্তু মই ৰিপ্লাই দিব পৰা নাই কাৰণ মই ট্ৰেভেল কৰি আছোঁ। মই ঘৰৰ পৰা আজি কলেজত আহিলোঁ। ইয়াৰ উপৰিও তোমালোকে মানে জানাই যে MBS লাইফৰ ব্যস্ততা কিমান। মই ট্ৰাই কৰোঁ যিমান পাৰোঁ মানে চবকে ৰিপ্লাই দিব ট্ৰাই কৰোঁ, বাট মানে মোৰো কিছুমান প্ৰাইভেট কাম থাকে আৰু মই ষ্টুডেণ্ট হয়। চ' মানে সদায় মানে মই ৰিপ্লাই দিব নোৱাৰোঁ। চ' বেয়া নাপাবা যিহেতু ৰিপ্লাই দিব পৰা নাই। তথাপি মই তোমালোকৰ ডাউটবিলাক মানে ছল্ভ কৰিব ট্ৰাই কৰি থাকোঁ। सो এনেকুৱা নকৰিবা যে ভাইয়া না তো মুझे ৰিপ্লাই नहीं दिया मैं मतलब আনসাবস্ক্রাইব कर देता हूँ। এনেকুৱা নকৰিবা। মানে মই ট্ৰাই কৰোঁ যে চবৰে মানে ৰিপ্লাইটো দিব ট্ৰাই কৰোঁ, কিন্তু জানাই বহুত ষ্টুডেণ্ট চবৰে দিয়াটো পচিবল নহয়। কিন্তু মই যিবিলাক মানে কমন ডাউট সেইবিলাকৰ এনচাৰ দিব ট্ৰাই কৰিম আজি। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে আপোনালোকক মানে কাউন্সেলিঙৰ যিটো মানে প্ৰচিডিউৰ সেইটো দেখাম। তাৰপিছত লগতে মানে আপোনালোকৰ যিবিলাক ডাউট সেইবিলাক কৈ যাম। আৰু লাষ্টত যিবিলাক বাকী থাকে ডাউটবিলাক সেইবিলাকো আপোনাৰ এনচাৰ দিম। চ' ভিডিঅ'টো লাষ্টলৈ চালে হ'ল, আপোনালোকৰ বহুত ডাউট ক্লিয়াৰ হৈ যাব। চ' এতিয়া অনলাইন কাউন্সেলিঙৰ যিটো প্ৰচেছটো ভালকৈ ডিটেইলছ ডিছকাছ কৰোঁ, তাৰপিছত আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিম। চ' অনলাইন কাউন্সেলিঙত প্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাতে এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। চ' এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব প্ৰথমতে। তাৰপিছত এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ এটা মানে ID দিয়া হ'ব। সেই IDটো আপোনালোকে নোট কৰি ৰাখিব আৰু লগতে আপোনাৰ নিজৰ এটা পাছৱৰ্ড দিব লাগিব, পাছৱৰ্ড বনাব লাগিব ফৰ্ম ফিল আপ কৰোঁতে। সেই পাছৱৰ্ডটো নোট কৰি ৰাখিব। চ' এই দুটা বস্তু আপোনালোকক নেক্সট লগ ইন কৰোঁতে লাগিব। যেতিয়া লগ ইন কৰে তেতিয়া লাগিব। আৰু যেতিয়া তাৰপিছত ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টছবিলাক কি লাগিব তাৰ বিষয়ে এটা ভিডিঅ' বনোৱা আছে, চাই ল'ব। সেইবিলাক ডকুমেণ্টছ লাগিব, প্লাছ ডিক্লেৰেশ্যন লাগিব গাৰ্জিয়ানৰ। চ' এইখিনি কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰি ল'ব। এইটো পিছত লাগিব পাৰে। চ' তাৰপিছত যেতিয়া ডেট আহিব 26 to 29 চাগে, এইখিনিত মানে এইবিলাক চইচবিলাক প্ৰিফাৰেঞ্চবিলাক ফিল আপ কৰিব লাগিব। চ' তাতে কোনটো কলেজ আপোনাৰ চইচত আছে সেইবিলাক চুজ কৰিব লাগিব। তাৰপিছত ইয়াত চাওক 31ত মানে ৰিজাল্টটো আহি যাব। চ' 31ত ৰিজাল্টটো অহাৰ পিছত 7 তাৰিখলৈ মানে আপোনালোকক এডমিশ্যনৰ কাৰণে মাতিব আৰু তাতে এডমিশ্যন হ'ব আৰু তাতে 1000 rupees কাউন্সেলিং ফিজটো দিব লাগিব। চ' এইটো হ'ল প্ৰচিডিউৰ। তাৰপিছত এডমিশ্যনটো হৈ যাব। চ' এইটো প্ৰচিডিউৰ। এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে সেইটো বিষয়ে জানো আহক। চ' ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে সেইটো জানিবলৈ প্ৰথমে আপোনালোকৰ গুগলত গৈ কিনে DME আছাম ৱেবছাইটত যাব লাগিব। আৰু তাতে গ'লে এনেকুৱা এটা ইণ্টাৰফেচ পাব। চ' মই দেখাইছোঁ জুম কৰি, এনেকুৱা এটা ইণ্টাৰফেচ পাব। তাৰপিছত তাতে গৈ কিনে তলফালে স্ক্ৰল কৰি ইয়াতে চাওক অনলাইন ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব। চ' ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত চ' এনেকুৱা এটা ইণ্টাৰফেচ আহিব তাতে। তাৰপিছত ইয়াতে অ'কে মাৰিব। অ'কে মাৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চ' এনেকুৱা ইণ্টাৰফেচত এইটো চাওক নিউ ৰেজিষ্ট্ৰেশ্যন। এটা নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব। আৰু যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে দেন আকৌ লগ ইন কৰাৰ কাৰণে ইয়াতে কৰিব। আৰু ইয়াতে এটা ফোন নম্বৰ দিয়া আছে, কিবা যদি টেকনিকেল প্ৰব্লেম হয় এইটোত কণ্টেক্ট কৰিব পাৰে। DME হয় এইটো মানে 10 AM to 6 PM মাজত কণ্টেক্ট কৰিব পাৰে। চ' নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা কিছুমান ৰুল পাব, ৰুলখিনি পঢ়ি ল'ব। তাৰ প্ৰথমখিনিতো মই কৰি দিছোঁ, ফাৰ্ষ্টতে কৰি দিছোঁ ভিডিঅ'ৰ ফাৰ্ষ্টতে এই প্ৰচেছটো কেনেকুৱা। তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট কথা দিয়া আছে, যেনেকুৱা মানে ইমেইল এড্ৰেছ থাকিব লাগিব, এপ্লিকেণ্টৰ ইমেইল এড্ৰেছটো বেলেগ থাকিব লাগিব। তাৰপিছত 2017 যিবিলাক ৰুল আছে ৰুলবিলাক মানে পঢ়ি ল'বা এবাৰ, মানে BS আৰু BTS এডমিশ্যনৰ। তাৰপিছত পাছৱৰ্ড আৰু এই IDটো লগত ৰাখিবা, এইটো ফাৰ্দাৰ মানে লগ ইন কৰোঁতে দৰকাৰ হ'ব। তাৰপিছত কিবা যদি মিষ্টেক কৰে সেই মিষ্টেকবিলাক আকৌ কাৰেকশ্যন হ'ব, গতিকে কেয়াৰফুলি খুব কেয়াৰফুলি মানে ফিল আপ কৰিব লাগিব। তাৰপিছত আৰু যিবিলাক এডুকেশ্যনেল ক্ৰাইটেৰিয়া আছে সেইবিলাক কেণ্ডিডেটজনে ফিল আপ কৰিব লাগিব। তাৰপৰা ইমেইল ID আৰু এই ফোন নম্বৰটোৰ পিছত ইউজ হ'ব, গতিকে সেইবিলাক ভালকৈ দিবা আৰু যাতে ভেলিড হয়। চ' তাৰপিছত আৰু কিছুমান ইনষ্ট্ৰাকশ্যন আছে যে এইবিলাক ইনষ্ট্ৰাকশ্যন পঢ়াৰ পিছত নেক্সট যিটো আছে নেক্সট বটনটো ক্লিক কৰিব লাগিব। ইয়াতে নেক্সট বটনটো দেখা পাইছা, এই নেক্সট বটনটো ক্লিক কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব।
আৰু এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰোঁতে যিবিলাক ডিটেইলছ নিটৰ ফৰ্ম ফিল আপৰ টাইমত দিছিল সেইবিলাকে এক্সেক্ট দিব লাগিব, এতিয়া কোনো মানে মডিফাই কৰিব নহ'ব। তাৰপিছত 1000 যিটো ফি হয় এই ফিটো এডমিশ্যন টাইমত দিব লাগিব। আৰু যিবিলাক ডকুমেণ্টছ আপলোড দিব সেইবিলাক PDF-ত হ'ব লাগিব, PDF ফৰ্মেটত হ'ব লাগিব। আৰু তাৰ যাতে 250 KB বেছিকৈ নহয় এইটো মাইণ্ডত ৰাখিবা। চ' এই এপ্লিকেশ্যন ফৰ্মবিলাক মানে DME অফিচত চেণ্ড কৰিব নালাগে, এইবিলাক নিজৰ লগতে প্ৰিণ্ট কৰি ৰাখিবা যাতে পিছত দৰকাৰ হ'লে দিব পাৰা। নেক্সট লগইন ID পাছৱাৰ্ড এইবিলাক ভালকৈ লগত ৰাখিবা নিজৰ। আৰু BSBDS ৰুলটো চাই ল'বা, DME ৱেবছাইটত পাই যাবা, বা NXT যদি লাগে DME ৱেবছাইটত পাই যাবা। এইখিনিয়ে। তাৰপিছত নেক্সট বটনটো ইয়াতে আছে, নেক্সট বটনটো আছে। নেক্সট বটনটো ক্লিক কৰাৰ পিছত ইয়াতে নেক্সট বটনটো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মেইন ফৰ্মটো সেইটো আহিব। চ' মেইন ফৰ্মটো এনেকুৱা থাকিব। চ' ইয়াতে চব দিয়া আছে যে এপ্লিকেশ্যন ফৰ্ম ফৰ অনলাইন কাউন্সেলিং ফৰ এডমিশ্যন ইনটু MBBS এণ্ড BDS কৰ্চেছ ষ্টেট কোটা ছিজন 2021। চ' ইয়াৰ পিছত আপোনালোকৰ ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব। নেক্সট যদি যোৱা ইয়াতে কি ফিল আপ কৰিব লাগিব মই সোনকালে কৈ দিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে। ইয়াতে চোৱা, ফাৰ্ষ্ট নিজৰ নামটো দিবা, তাৰপিছত মাদাৰৰ নামটো দিবা, তাৰপিছত ফাদাৰৰ নামটো দিবা, দেন মাদাৰৰ নামটো দিবা, তাৰপিছত কেণ্ডিডেটৰ ডেট অফ বাৰ্থ দিবা, জেণ্ডাৰ দিবা, মেল ফিমেল যিটো হয় সেইটো দিলা। তাৰপিছত জেণ্ডাৰ দিয়াৰ পিছত এড্ৰেছ দিবা, কি এড্ৰেছ হয় কেণ্ডিডেটৰ এড্ৰেছখিনি ডিটেইলছ ফিল আপ কৰিবা ইয়াতে। তাৰপিছত পিনক'ড, মোবাইল নম্বৰ, অল্টাৰনেটিভ টেলিফোন নম্বৰ, ইমেইল এড্ৰেছ, নেশ্যনেলিটি, ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, কোনোবাৰ শৰীৰত যি দাগ চাগ আছে সেইবিলাক কি আছে মানে আইডেণ্টিফিকেশ্যন মাৰ্ক কি সেইবিলাক দি দিলে হ'ল ইয়াতে। চ' এইখিনি ফিল আপ কৰাৰ পিছত নেক্সট এইখিনি চোৱা, এইখিনি হ'ল কেটেগৰী, কাৰ কোনটো কেটেগৰী, কোনোবা জেনেৰেল হ'লে জেনেৰেল দিবা। তাৰপিছত পাৰ্চনেল ডিজিবিলিটি থাকিলে য়েছ মাৰিবা, ইয়াতে নাথাকিলে ন' মাৰিবা। দেন চ'ৰ এৰিয়াৰ যদি হয় য়েছ মাৰিবা, নহ'লে ন' মাৰিবা, এনেকৈ আছে। তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয়, ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যদি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেনে ইয়াতে য়েছ মাৰিবা। তাৰপিছত আছে ক্লাছ 7 to 12, এইটো ইম্পৰ্টেণ্ট, 7 to 12 অসমতে পৰিছে নেকি, য়েছ আৰু ন' আছে, যোনটো হয় সেইটো মাৰি দিলে হ'ল। নেক্সট আছে ৱেডাৰ ফাৰ্ষ্ট কোৱালিফাইং এক্সামিনেশ্যন অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এনি ইনষ্টিটিউট ইন আছাম। চ' ইয়াতে মানে ক্লাছ 12টো অসমৰে কোনোবা ইনষ্টিটিউটৰ পৰা কৰিছে নেকি সেইটো খুজিছে, এইটো য়েছ অৰ ন' মানে যিটো হয় সেইটো মাৰি দিলে হ'ল। নেক্সট আছে প্ৰিভিয়াছ এডুকেশ্যনেল ইনফৰমেশ্যন, আগতে ক'ত ক'ত পৰিছে সেইটো মানে তাৰ ডিটেইলছ দিব লাগিব। মানে ক্লাছ 12 মানে কোনটো বৰ্ডৰ আণ্ডাৰত পৰিছে, ক্লাছ 10টো কোনটো বৰ্ডৰ আণ্ডাৰত পৰিছে, ক্লাছ 12টো কোনটো বৰ্ডৰ আণ্ডাৰত পৰিছে, তাৰপিছত নেম অফ দ্য ইনষ্টিটিউট কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেই দুটা দিব লাগিব। তাৰপিছত কোনটো ষ্টেটৰ পৰা পাছ কৰিছে সেইটো দিব লাগিব, কোনটো ইয়াৰত পাছ কৰিছে, দেন ডিভিজন কিমান পাইছে। বহুতে সুধিছে দাদা CBSE হ'লে মানে কোনটো ডিভিজন দিম, তোমাৰ পাৰ্চেণ্টেজ ৱাইজ যিটো মানে ডিভিজন পাইছা, 60+ হ'লে ফাৰ্ষ্ট ডিভিজন, 45+ হ'লে ছেকেণ্ড ডিভিজন, এনেকৈ মিলাই দি দিবা। তাৰপিছত পাৰ্চেণ্টেজটো দি দিবা। কোনোবাই যদি CGPA পাইছে, CGPAটো যিটো মানে পাৰ্চেণ্টেজ কৰা যিটো প্ৰচেছ আছে 9.5 দি এণ্ট্ৰি কৰিব লাগে চাগে, সেইটো মতে মানে কনভাৰ্ট কৰি ল'বা। তাৰপিছত কোনটো ছাবজেক্ট আছিল 12ত সেইবিলাক টিক দিলে হ'ল ইয়াতে। তাৰপিছত নেক্সট আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াতে ইউনিভাৰ্চিটি বৰ্ড কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিলে হ'ল। নেক্সট তাৰপিছত কোনটো ইয়াৰ্ছত মানে একেলগে পাছ কৰিছে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা ইংলিছ, সেইটো ইয়াৰ্ছটো দি দিলে হ'ল, মানে 12ৰ পাছ কৰা ইয়াৰটো দি দিলে হ'ল। তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিটটো দিব লাগিব। এতিয়া থিয়ৰীত ইয়াতে মেক্সিমাম মাৰ্ক কিমান আছিল আৰু কেণ্ডিডেটে মাৰ্ক কিমান পালে এইখিনি চাব লাগিব। থিয়ৰীত কিমান পাইছিল এইখিনি থিয়ৰীত কিমান মাৰ্ক আছিল টোটেল মাৰ্ক ইয়াতে দি দিলে হ'ল। প্ৰেক্টিকেলত কিমান আছে ইয়াতে দি দিলে হ'ল, টোটেল হৈ যাব অট'মেটিকলি। তাৰপিছত ইয়াতে কেণ্ডিডেটে থিয়ৰীত কিমান পাইছে এইবিলাক মাৰ্কখিনি দি দিলে হ'ল, প্ৰেক্টিকেলত কিমান পাইছে দি দিলে হ'ল, তাৰপিছত পাৰ্চেণ্টেজটো অট'মেটিকলি আহি যাব। চ' ইয়াৰ পিছত ইম্পৰ্টেণ্ট আছে সেইটো হ'ল ইয়াতে NEET UG 2021ৰ ৰোল নম্বৰ, এইখিনি বহুত কেয়াৰফুলি ফিল আপ কৰিবা, ইয়াতে যেন অলপো ভুল নহয়। তাৰপিছত এপ্লিকেশ্যন নম্বৰ কিমান আছে সেইটো ফিল আপ কৰিব লাগিব। তাৰপিছত NEET UG স্ক'ৰ 720ৰ মাজত কিমান পালে সেইটো ইয়াতে দিব লাগিব। তাৰপিছত NEET UG ৰেংক, এইটো ষ্টেট কোটাৰ ৰেংকটো দিব নালাগে, ইয়াতে অল ইণ্ডিয়া যিটো ৰেংক আছে সেইটো দিবা। আৰু তাৰপিছত ইয়াতে আছাম ষ্টেট মেৰিট লিষ্টৰ ৰেংকটো দিব লাগিব। ইয়াতে চোৱা ৰিভাইজ মেৰিট লিষ্ট যিটো আছে তাৰ ৰেংকটো দিবা, আগৰটো নিদিবা। চ' তাৰপিছত ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব, ইয়াতে ফটো দিব লাগিব, নেক্সট ইয়াতে ছিগনেচাৰ দিব লাগিব। চ' ফটো আৰু ছিগনেচাৰ আপলোড দিওঁতে কিছুমান ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব, ইয়াতে PDF দিলে নহ'ব, ইয়াতে JPG ফৰ্মেটত দিব লাগিব। তাৰপিছত চাইজ অফ দ্য ফটোগ্ৰাফ যাতে 50 KBতকৈ বেছি নহয়, আৰু পিক্সেলটো এইখিনি মাজত হ'ব লাগিব 250 to 320, আৰু এইটো হাইট হ'ব লাগিব এইখিনি, আৰু এইটো
মানে হোৱাইটটো এইখিনি হ'ব লাগিব। তাৰপিছত ছিগনেচাৰৰো এনেকৈ ছিগনেচাৰৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, কেনেকুৱা হ'ব লাগিব এইখিনি চাই ল'বা, এইখিনি দিয়া আছে ভালকৈ চাই ল'বা। চ' নেক্সট পাছৱাৰ্ডটো চুজ কৰিব লাগিব। পাছৱাৰ্ডটোৰ কিছুমান ক্ৰাইটেৰিয়া আছে যে মানে এনেকুৱা হ'ব লাগিব, মিনিমাম 8 কেৰেক্টাৰ বা মেক্সিমাম 12 কেৰেক্টাৰ। এইটো ভালকৈ মনত ৰাখিবা, লিখি ল'বা, নোট কৰি লোৱাৰ পিছত যদি দৰকাৰ হ'ব। তাৰপিছত এইখিনি চবখিনি কৰাৰ পিছত এইখিনি ইয়াতে কিছুমান টিক দিব লাগিব। এইখিনি টিক দিলে হ'ল, এইকেইটা টিক দিলে হ'ল এনেকৈ। চ' এইকেইটা টিক দিয়াৰ পিছত এইকেইটা টিক দিছোঁ, তাৰপিছত ছাবমিট মাৰিব লাগিব। চ' এই গোটেইখিনি প্ৰচিডিউৰ যদি ভালকৈ ফ'ল' কৰিছা, ছাবমিট মাৰাৰ পিছত তোমাৰ মানে এটা মানে এপ্লিকেশ্যন ID পাবা, মানে ID এটা পাবা। সেই ID আৰু এইটো ইয়াতেতো পাছৱাৰ্ডটো তুমি দিলাই, এই পাছৱাৰ্ড আৰু IDটো মিলি এই ফাৰ্ষ্টত যিটো মানে ইয়াতে আছিল মই দেখাই আছোঁ, ইয়াতে আকৌ আহি লগ ইন কৰিব লাগিব। ইয়াতে আহি আকৌ লগ ইন কৰিব লাগিব। ইয়াতে আহি লগ ইন কৰিবা, ইয়াতে লগ ইন কৰি তাৰপিছত ডকুমেণ্টছবিলাক আপলোড দিবা। চ' ডকুমেণ্টছ কি লাগিব তাৰ বিষয়ে অলম'ষ্ট মই আগতে ভিডিঅ' বনাইছোঁ, অলম'ষ্ট সেইখিনি লাগিব। তুমি তাত গ'লে চাই ল'বা, নিজৰ কেটেগৰী হিচাপে কি ডকুমেণ্টছ দিব লাগে চবখিনি আপলোড কৰি তাৰপিছত ছাবমিট দিবা ডকুমেণ্টখিনি। তাৰপিছত এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰি ৰাখিবা। চ' এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰি ৰখাৰ পিছত তাৰপিছত আকৌ চইচ ফিলিঙৰ ডেটবিলাক আহিব, সেইমতে কৰি যাবা। চ' এইখিনি আছিল টোটেল প্ৰচিডিউৰ। এনেকৈ কৰিলে তোমালোকৰ কাউন্সেলিঙত একো ভুল নহয়, নিমতে চিটটো পাই মানে মাৰ্ক হিচাপে চিটটো পাই যাবা আৰু মেডিকেল কলেজত আহিব পাৰিবা। চ' এইখিনি আছিল থুলমূলকৈ। যদি কিবা ইয়াৰ পিছত ডাউট থাকে মোক সুধিলে হ'ল, মই এনচাৰ দিব ট্ৰাই কৰিম। চ' এতিয়া আহিছোঁ কিছুমান আৰু ডাউট যিবিলাক তোমালোকে সুধিছা মোৰ ইউটিউবৰ পষ্টত, চ' সেইবিলাকলৈ ডিছকাছ কৰি আছোঁ। চ' সেইবিলাক চাওঁ কি আছিল। চ' এতিয়া আহিছোঁ, আজি মই কমেণ্ট টেবত এটা মানে পষ্ট দিছিলোঁ যে আপোনালোকৰ কিবা ডাউট থাকিলে সুধিব পাৰে। চ' সেইটো ডাউটৰ পৰা কিছুমান কুৱেশ্যন মই পঢ়িম আৰু তাৰ এনচাৰ দিব ট্ৰাই কৰিম। চ' বহুতৰে এনেকুৱা ডাউট থাকিব পাৰে, চ' এইখিনি চাই ল'বা, কোনোবাৰ মানে লাভ হ'ব পাৰে। চ' ইয়াতে এজনক সুধিছে যে হোৱাট ইজ দ্য ইউনিভাৰ্চিটি বৰ্ড কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ড হুৱেৰ টু গেট ইট ফ্ৰম। ইয়াতে মানে ক্লাছ 12 যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো দিলেই হ'ব, বাকী একো ভাবিব নালাগে ইমান। তাৰপিছত এজনে সুধিছে এপাৰ্ট ফ্ৰম এনেক্সিয়ৰ্ছ হোৱাট আৰ দ্য ডকুমেণ্টছ উই নিড টু আপলোড। ইয়াতে অলম'ষ্ট চব ডকুমেণ্টছেই আপলোড কৰিব লাগে, তাৰ বিষয়ে এটা ডিটেইলছ ভিডিঅ' বনোৱা আছে, কি ডকুমেণ্টছ লাগে, অলম'ষ্ট সেইকেইটা লাগিব। লগতে ডিক্লেৰেশ্যন বাই পেৰেণ্টছ এইবিলাকো লাগিব, আৰু নিজৰ কেটেগৰী হিচাপে কিছুমান এনেক্সিয়ৰ সেইবিলাক চব লাগিব। গতিকে তোমালোকে যেতিয়া ছাবমিট কৰিবা, ছাবমিট কৰাৰ পিছত তাতে লিষ্টটো আহি যাব, মানে আকৌ লগ ইন কৰিলে আকৌ লিষ্টটো আহি যাব। চ' তাতে চাই ল'বা কি ডকুমেণ্টছ লাগে, তোমাৰ যিখিনি দৰকাৰ তোমাৰ কেটেগৰী হিচাপে সেইখিনি আপলোড দিলে হ'ল। চ' আৰু এটা কুৱেশ্যন হৈছে ইজ দেয়াৰ ইজ এনি এনেক্সিয়ৰ ফৰ EWS। EWSৰ কাৰণে 2019ত এনেক্সিয়ৰ আছিল, কিন্তু 2020ত নাই কোনো এনেক্সিয়ৰ। চ' এইবাৰ EWSৰ কাৰণে কোনো এনেক্সিয়ৰ নালাগিব, কাৰণ এইবাৰ নতুনকৈ কোনো এনেক্সিয়ৰ দিয়া নাই যিহেতু। চ' 2020 নিচিনা হ'ব, 20ত কোনো এনেক্সিয়ৰ নাছিল, চ' এইবাৰো নালাগিব আই থিংক। আৰু কিছুমানে সুধি আছে যে মানে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মানে ফি পে'মেণ্ট কৰিব লাগে নেকি, না ফিটো এতিয়া পে'মেণ্ট কৰিব নালাগে। কোনোবা যদি চিলেক্ট হৈ যায়, চিলেক্ট হোৱাৰ পিছত মানে মেডিকেল কলেজত যোৱাৰ পিছত যেতিয়া এডমিশ্যন হ'ব তেতিয়া ফিটো দিলেই হ'ব, এতিয়া দিব নালাগে। सो किसान हो जाए CBSE बोर्ड वाले क्या डिवीजन देगा। सो CBSE बोर्ड अगर मतलब 60+ मिला है, 60+ % मिला है तो फर्स्ट डिवीजन देना है, उसके हिसाब से मतलब परसेंटेज हिसाब से आपको डिवीजन देना है कितना % मिला था। किसान होती है PWD कैटेगरी मैंने काउंसिलिंग ऑनलाइन हो আছে নেকি, হয় PWD कैटेगरी काउंसिलिंग ऑनलाइन হৈ আছে, গতিকে যোনজনে PWD कैटेगरी আছে সিহঁতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। আৰু বহুত সুধিছে আয়ুষ কাউন্সিলিং কেতিয়া হ'ব, BMSৰ কাউন্সিলিং বা মানে BHMSৰ যিবিলাক কাউন্সিলিং এতিয়া কেতিয়া হ'ব। MBBS আৰু BDSৰ কাউন্সিলিং হোৱাৰ পিছতেহে সেইবিলাক হ'ব, তাৰ আগতে নহয়। গতিকে আগতে MBBS BDS কাউন্সিলিং কৰিলোঁ, তাৰপিছত সেইবিলাক কৰিব লাগিব, গতিকে আগতে কৰিব নালাগে। আৰু বহুতে অসমৰ বাহিৰৰ পৰা মানে ক্লাছ 12 কৰিছে, সিহঁতে সুধি আছে যে NXL 2 ফৰ্ম ফিল আপ কৰিব লাগিব নে নাই। চ' সেইটো তোমালোকে এনে ফিল আপ কৰি দিব পাৰা যে অসমৰ পৰা বাহিৰৰ পৰা কৰিছা, কোনটো কলেজত কৰিছা সেইটো দিব পাৰা। কিন্তু তাৰ লগতে তোমালোকৰ ফাদাৰৰ বা পেৰেণ্টছৰ যিটো মানে ছাৰ্ভিচ চাৰ্টিফিকেট আছে, বাহিৰত জব কৰিছে, সেইবিলাকৰ যিটো ৰেকৰ্ডটো বা চাৰ্টিফিকেটটো লগতে এটাচ কৰি দিব লাগিব, নহ'লে ৰিজেক্ট হৈ যাব। গতিকে ছাৰ্ভিচ চাৰ্টিফিকেটটো যে তুমি তোমাৰ ফাদাৰৰ জবৰ কাৰণে তুমি বাহিৰত মানে ষ্টাডি কৰিছা, সেইটো যিটো চাৰ্টিফিকেট সেইটো মানে লগতে এটাচ কৰি দিব লাগিব।